কামৰূপ জিলাৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 52 নং কিসমত কাঠামী গাঁও পঞ্চায়তত আৰম্ভ কৰে PMAY গৃহ শুভ উদ্বোধনী আৰু গৃহ আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী। প্ৰথমতে পঞ্চায়তখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা PMAY গৃহৰ হিতাধিকাৰী শহীদুল ইছলামৰ ঘৰত উপস্থিত হৈ গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত সুপিয়া খাতুনৰ গৃহ শুভ উদ্বোধন কৰি 2024-25 বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ঘৰে ঘৰে গৈ নতুন হিতাধিকাৰীলৈ বিতৰণ কৰে গৃহ আবণ্টন পত্ৰ। এই গৃহ আবণ্টন আৰু গৃহদ্বাৰ শুভ উদ্বোধনী অনুষ্ঠানত 52 নং কিসমত কাঠমী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গিয়াছুদ্দিন আহমেদ, চমৰীয়া সোণতলী বিজেপি মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতি ৰহিনুল ইছলাম, চমৰীয়া সোণতলী মণ্ডল বিজেপিৰ উপসভাপতি আব্দুছ ছালাম মণ্ডল, কিসমত কাঠমী মণ্ডল কংগ্ৰেছৰ সভাপতি কলিমুদ্দিন আৰু সাধাৰণ সম্পাদক হেফজুৰ ৰহমান, নগৰবেৰা উন্নয়ন খণ্ডৰ CA ছফিউৰ ৰহমান, পঞ্চায়তখনৰ পঞ্চায়ত কৰ্মী আৰু প্ৰাক্তন ৱাৰ্ড সদস্যসকলে অংশগ্ৰহণ কৰে। চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত 52 নম্বৰ কিসমত কাঠমী গাঁও পঞ্চায়তত আমি গৃহ প্ৰৱেশদ্বাৰ অনুষ্ঠানটি উদ্বোধনী কৰিলোঁ। লগতে 52 নম্বৰ কিসমত কাঠমী গাঁও পঞ্চায়তত নতুনকৈ ঘৰ পোৱা হিতাধিকাৰীসকলক আমি চেংচন লেটাৰ হাতে হাতে বিতৰণ কৰিলোঁ। চৰকাৰৰ নিৰ্দেশ দিয়াভাৱেই আমি গাঁও পঞ্চায়ত তৰফৰ পৰা আমাৰ বিভিন্ন দলৰ সতীৰ্থ বন্ধুসকলক লগত লৈ গাঁও পঞ্চায়ত এবং ব্লক পৰ্যায়ৰ আমাৰ কৰ্মচাৰী বিন্দুক লগত লৈ আমি এই চেংচন লেটাৰ ও গৃহ প্ৰৱেশদ্বাৰ অনুষ্ঠানটি আজি আমি উদ্বোধনী কৰিলোঁ। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।